নামনি অসমৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী বুলি ভাবা আৰু নিজকে সৰু মামা হিচাপে জ্ঞান কৰি অহা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংযম হেৰুৱাই পেলাইছে। ক্ষমতাৰ নিচাত ইমান বেছি মাতাল হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, কাক কেতিয়া ক'ত কেনেকৈ তুচ্ছ তাচ্ছিল্য কৰে মানে তাৰ কোনো সীমা সংখ্যাই নাই। তেখেতৰ কথা কোৱা ধাৰণা, কথা কোৱা কৌশল, কথা কোৱা আচৰণ যিটো মানে দৃষ্টিগোচৰ নহয়নে? এগৰাকী মন্ত্ৰীয়ে এইধৰণে ক'ব লাগেনে? আমি ক'ব খোজা কথাটো হ'ল মীৰা বৰঠাকুৰক লৈ যিটো মন্তব্য কৰিছিল আৰু যিটো মন্তব্যক লৈ সামাজিক মাধ্যমত সাংঘাতিক ট্ৰলৰ সন্মুখীন হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তাৰপিছতে তেওঁৰ গা লৰা নাই। মানে মীৰা বৰঠাকুৰক তেওঁ চকুৰ আলিৰ লগত তুলনা কৰিছে, অথচ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মীৰা বৰঠাকুৰ সম্পৰ্কে তেনে কোনো মন্তব্য দিয়া নাই আৰু খুব মাৰ্জিত ভদ্ৰভাৱে মীৰা বৰঠাকুৰক শুভেচ্ছা জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু নিজকে সৰু মামা বুলি ভাবা, অথচ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অবিহনে অস্তিত্বহীন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সকলোবোৰ সীমা পাৰ হৈ মানে এই ধৰণে তাচ্ছিল্যসূচক মন্তব্য কৰিছে। মই প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মীৰা বৰঠাকুৰ সম্পৰ্কেনো কি কৈছিল চাওকচোন। মই মীৰা বৰঠাকুৰকো শুভেচ্ছা জনাইছোঁ, মোৰ কোনো আপত্তি নাই আৰু তেখেত জিকিলেও মই ভাল পাম, আমাৰ বিজেপিতে আছিলে। শুভেচ্ছা জনাইছে এই কাৰণে যে তেওঁ বিজেপিৰে আছিল, অথচ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি কৈছে শুনক। চকুৰ আলিওতো দাবী কৰে জিকিম বুলি, তেনেকৈ মীৰা বৰঠাকুৰেও কৰিছে। একোতো ডিফাৰেঞ্চ নাই, চকুৰ আলি আৰু মীৰা বৰঠাকুৰৰ মাজত কি ডিফাৰেঞ্চটো আছে? বৰং টিভিত চকুৰ আলিৰ ফেন বেছি আছে চাগে, মিডিয়াত মানে এই যে ছ'চিয়েল মিডিয়াত চকুৰ আলিক বেছি ফ'ল' কৰা মানুহ বেছি আছে মীৰা বৰঠাকুৰ। শুনিলে নহয় দুইজনৰ কথা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশ্ৰয় লৈ হিমন্ত বিশ্ব শৰ্মাৰ হাতত ধৰি ভৰিত ধৰি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি ৰাজনীতিত উত্থান হোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মানে নিজকে সৰু মামা বুলি ভাবিবলৈ আৰম্ভ কৰাৰ পিছতে তেওঁ কি কয় কি নকয় তাত যেন কোনো ভাৰসাম্য হেৰুৱাই পেলাইছে। মানে মাজে সময়ে বিভিন্ন ধৰণে উপলঙা তাচ্ছিল্য অপমানজনক মন্তব্য তেওঁ কৰি আহিছে। তেওঁতে বহুত ৰূপ আছে, অনেক ৰূপ আছে। 2015 চনৰ পিছত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি অতি বিজেপি হোৱা এইজন জয়ন্ত মল্ল বৰুৱাই স্বজন তখনৰ ৰাজনীতি কৰি প্ৰলোভনেৰে একাংশক নিজৰ ফালে ৰাখিছে ঠিকেই, কিন্তু সাধাৰণ জনতাৰ মন জয় কৰিব পৰা নাই, সাধাৰণ জনতাৰ মনত সোমাব পৰা নাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোককে এওঁলোকেই ডুবাব আৰু আপোনাৰ কাৰণে এওঁলোকেই মানে ৰাহু কেতু শনি, এওঁলোকেই আপোনাৰ ভৱিষ্যত হেঙাৰ হ'ব আৰু এওঁলোকেই আপোনাৰ ভাৱমূৰ্তি নষ্ট কৰি আহিছে। কাম ধৰক এওঁলোকক, কাৰণ মীৰা বৰঠাকুৰক প্ৰায় অংশ সচেতন লোকেই জানে। তেওঁৰ বাকপটুতা, তেওঁৰ সাহস, তেওঁৰ শিক্ষা, তেওঁৰ ৰাজনৈতিক মানে বিচক্ষণতা বা সামগ্ৰিকভাৱে তেওঁৰ সমাজৰ প্ৰতি থকা অৱদান, মহানগৰবাসীৰ প্ৰতিটো বিপদৰ সময়ত তাৎক্ষণিকভাৱে উপস্থিত হোৱা মীৰা বৰঠাকুৰ গুৱাহাটী সমষ্টিৰ বাবে এগৰাকী অতি যোগ্য প্ৰাৰ্থী, এই কথাটো সত্ৰিয় নুই কৰিব নোৱাৰে। আৰু সত্ৰিয় নুই কৰিব নোৱাৰাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব ভাৰসাম্য ৰাখি এই মন্তব্যটো কৰিছিল যে মীৰা বৰঠাকুৰ জয়ী হ'লেও তেওঁ মানে বেয়া নাপায়। গতিকে মীৰা বৰঠাকুৰৰ বিচক্ষণতা, তেওঁৰ যোগ্যতাক লৈ প্ৰশ্ন তুলি জয়ন্ত মল্ল বৰুৱাই যিধৰণে চকুৰ আলিৰ লগত তুলনা কৰিছে এইটো অতি দৃষ্টিকটু, এয়া ধিক্কাৰজনক, এয়া গৰিহণাযোগ্য। এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ সন্মুখত মানে এনেকুৱা মন্তব্য সভা নাপায়। এতিয়া আমাৰ কথাটো হ'ল দিল্লীলৈ মীৰা বৰঠাকুৰ কিয় যোৱা উচিত? গুৱাহাটী সমষ্টিৰ পৰা হেম বৰুৱাৰ পৰা আৰম্ভ কৰি ৰেণুকা দেৱী বৰকটকী, দীনেশ গোস্বামীৰ দৰে লোক প্ৰতিনিধি হৈ দিল্লীলৈ গৈছিল আৰু তেওঁলোকৰ বিচক্ষণতা সম্পৰ্কত, তেওঁলোকৰ তাত স্থিতি সম্পৰ্কত আমি ক'বলগীয়া নাই, প্ৰত্যেকেই জানে যিসকলে খবৰ ৰাখে। কেন্দ্ৰীয় মন্ত্ৰীও হৈছিল। এতিয়া তাৰ ঠাইত কোন যাব পাৰে? তাৰ পিছে পিছে যাবলগীয়া সেই প্ৰতিনিধিজন কেনেকুৱা হোৱা উচিত? এই কথাটো গুৱাহাটীবাসীৰ সচেতন লোকসকলে জানে আৰু জানিছে বাবে এইবাৰ মীৰা বৰঠাকুৰৰ হৈ সকলো উবুৰি খাই পৰিছে। আৰু মীৰা বৰঠাকুৰে অতি শক্তিশালীভাৱে প্ৰতিটো বিষয় উপস্থাপন কৰিবলৈ সফল হৈছে। মীৰা বৰঠাকুৰে প্ৰতিটো সমষ্টিলৈ গৈ তেওঁলোকৰ মৌলিক সমস্যাবোৰ বুজি উঠিছে। আজিয়ে বুজি উঠা নাই, সুদীৰ্ঘ দিন ধৰি তেওঁ বিভিন্ন লোকৰ লগত আন্তৰিকভাৱে জড়িত হৈ আছে কাৰণে সাধাৰণ জনতাৰ দুখ সুখ সকলোবোৰ কথা তেওঁ জানে। তেওঁ মানে হঠাৎ হোৱা মানে ৰাজনীতিক নহয়। আৰু এটা কথা মন কৰিব, যিখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টীলৈ আহিছিল, মীৰা বৰঠাকুৰে আনুষ্ঠানিকভাৱে কৈছে যে মীৰা বৰঠাকুৰৰ বাসগৃহত একাধিক মিটিং অনুষ্ঠিত হৈছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিলৈ অনাৰ ক্ষেত্ৰত মীৰা বৰঠাকুৰৰ মানে অৱদান যথেষ্ট আছে। অথচ সেইখিনি সময়ত কিন্তু মীৰা বৰঠাকুৰে বিজেপি এৰি গুচি আহিছিল।
কিয় আহিছিল এই কথাবোৰ ভাবক। তেওঁ মানে এগৰাকী নাৰী হিচাপে তেওঁৰ যিটো নাৰী সত্তাৰ প্ৰতি শ্ৰদ্ধা ৰাখি, নাৰী সত্তা বা নাৰী মৰ্যাদাৰ প্ৰতি সন্মান ৰাখি তেওঁৰ নিজৰ স্থিতিত অটল থাকি বিজেপি ত্যাগ কৰিছিল। তেওঁ লোভী হ'লে, তেওঁ যদি লোভী হ'লহেঁতেন, ক্ষমতাৰ প্ৰতি তেওঁৰ যদি আগ্ৰাসী মনোভাৱ এটা থাকিলহেঁতেন, তেওঁ তাত কিবাকে মিলি থাকিলহেঁতেন, মানে আপোচ কৰিলেহেঁতেন। কিন্তু আপোচ নকৰাকৈ তেওঁ সেই সময়ত যিখিনি সময়ৰ ভাৰতীয় জনতা পাৰ্টীৰ ভাল দিন আহিবলৈ আৰম্ভ কৰিছিল, সেইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টীক ত্যাগ কৰি গুচি আহিছিল মীৰা বৰঠাকুৰে। আৰু তাৰ সুদীৰ্ঘ দিন পিছতে তেওঁ কংগ্ৰেছত যোগদান কৰিছে। গতিকে মীৰা বৰঠাকুৰৰ ব্যক্তিত্ব, মীৰা বৰঠাকুৰৰ যোগ্যতা, মীৰা বৰঠাকুৰৰ বিচক্ষণতাক লৈ জয়ন্ত মল্ল বৰুৱাই এই ধৰণে তুচ্ছ তাচ্ছিল্য কৰিব পৰা তেওঁৰ সেই ক্ষমতাটো নাই, সেই সক্ষমতাটো নাই, সেই যোগ্যতাটো তেওঁৰ নাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ পুষ্ট হৈ নামনি অসমৰ নিজকে অতি প্ৰভাৱশালী মন্ত্ৰী হিচাপে ভাবি লৈ, সৰু মামা হিচাপে জ্ঞান কৰি লৈ যি আবুল তাবুল বকিছে, সচেতন লোকসকলে তেওঁক ধিক্কাৰ জনাইছে। আৰু কেইদিনমান কালিৰ পৰা ফেচবুকত এটা পোষ্ট মানে ভাইৰেল হৈ আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পিতৃৰ। কিন্তু আমি এই ক্ষেত্ৰত কোনো মন্তব্য এইকাৰণে দিব খোজা নাই, আমি মৃত মানুহৰ মানে বিতৰ্কিত বিষয়বোৰ উপস্থাপন কৰাটো উচিত নহয় বুলি ভাবিছোঁ। গতিকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই তুচ্ছ তাচ্ছিল্য কৰি কি বুজাইছে প্ৰত্যেকেই জানে, ভয় হৈছে। আচলতে এইবাৰ ভয় হৈছে মীৰা বৰঠাকুৰৰ স্থিতিক লৈ, দৃঢ়তাক লৈ, তেওঁৰ ভাষণক লৈ, তেওঁৰ বিচক্ষণতাক লৈ, তেওঁৰ যোগ্যতাক লৈ ভয় হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকী বহুতে দেখাই নাই, নামে শুনা নাই, এই ধৰণেও চৰ্চা হয়। গুৱাহাটীৰ দৰে এটা সন্মানীয় লোকসভা সমষ্টিৰ প্ৰতিনিধি হোৱাৰ সম্পূৰ্ণ যোগ্য মীৰা বৰঠাকুৰ। আৰু এইবাৰ সচেতন লোকসকলে মীৰা বৰঠাকুৰৰ পক্ষত ৰায় দিব। তেওঁ কংগ্ৰেছ বুলি নহয়, মীৰা বৰঠাকুৰৰ যিটো নিৰ্ভীকতা, স্পষ্টবাদিতা, সাহসিকতা আৰু তেওঁৰ যিটো সাধাৰণ জনতাৰ লগত সম্পৰ্ক, এই সকলোবোৰে মীৰা বৰঠাকুৰক এইবাৰ আশীৰ্বাদ দিছে। আৰু আমি ভাবোঁ, আমি যদিও গুৱাহাটীৰ ভোটাৰ নহয়, কিন্তু মীৰা বৰঠাকুৰ গুৱাহাটীৰ বাবে যোগ্য। বাকী সাধাৰণ জনতাই চিন্তা কৰক, জয়ন্ত মল্লৰ কথাও ভাবক, জয়ন্ত মল্ল বৰুৱাক চকুৰ আৰিৰ লগত তুলনা কৰিব পাৰিনে নোৱাৰে এই কথাটোও ভাবক। আৰু জয়ন্ত মল্ল বৰুৱাই যে আপোনাৰ মীৰা বৰঠাকুৰক চকুৰ আৰিৰ লগত তুলনা এক অপমানসূচক বক্তব্য দিছে, তাৰ কাৰণেও কি কোৱা উচিত, ধিক্কাৰে দিব, লাজেই দিব, গৰিহণাই দিব, কি দিব আপোনালোকে ভাবক। কাৰণ বহু ৰূপৰে সমৃদ্ধ, বিভিন্ন সময়ত বিভিন্ন ৰূপ গ্ৰহণ কৰা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এতিয়া আৰু মানুহে চিনিবলৈ বাকী নাই।